উপস্থিত সাংবাদিক বন্ধুসকল, সকলোকে পোনপ্ৰথমে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা জনাইছোঁ। যিখন MGNREGA এক্ট বৰ্তমান গভৰ্ণমেণ্টে বাতিল কৰি পিনে এখন আপোনাৰ VB গ্ৰাম যি এক্ট বনাবলৈ গৈ আছে, তো সেইটোৰ আমি প্ৰতিবাদত আমি এইখন প্ৰেছ কনফাৰেঞ্চখন আমি আজি আয়োজন কৰিছোঁ। আৰু আমি এইখন এক্টৰ ওপৰত আমাৰ সংগ্ৰাম আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ বুলি ঘোষণা কৰিবৰ কাৰণে আজি আমি এইখন আয়োজন কৰিছোঁ। আৰু এই প্ৰেছ কনফাৰেঞ্চখন আজি আমাৰ সন্মানীয়, আমাৰ মানে জ্যেষ্ঠ, আমাৰ শ্ৰদ্ধাৰ, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ মাননীয় RP শৰ্মা ডাঙৰীয়া আছে, তো তেখেতে এই প্ৰেছ কনফাৰেঞ্চখন সম্বোধন কৰিব। বন্ধুসকল, সবৰে পৰিচিত মুখ, নতুন বছৰ চলি আছে, জানুৱাৰীৰ পৰা চলিব আৰু ভোগালী বিহু আহি আছে। মোৰ পৰা ইয়াৰ পৰা শুভেচ্ছা থাকিল চবকে। মংগলময় হোক, জীৱন ভাল হোক, ঘৰ সুখ শান্তি হোক, ধন সম্পত্তি যথেষ্ট হোক চবৰে। আজি মেইন ইছ্যু যাৰ পৰা আমি ক'বলৈ গৈ আছোঁ, আৰু গোটেই অসমত আৰু গোটেই ভাৰতত আন্দোলন হ'ব MGNREGA ইছ্যু লৈ। PVG ৰামজী নামকৰণেৰে এইটো এটা আইন পাছ কৰিব গৈ আছে মোদী চৰকাৰ ডাঙৰীয়াই। আজি মহাত্মা গান্ধীৰ নাম শুনিয়ে যদি এলাৰ্জি হয় BJP মানুহবিলাকক বা RSS মানুহবিলাকক, মই আছিলোঁ BJP, মই আছোঁ RSS, 45 বছৰ আছিল মই, কিন্তু আজি এনেকুৱা পৰিৱৰ্তিত হ'ব, ৰূপ সলনি হ'ব RSS BJPৰ, মই ভবা নাছিলোঁ। আমি বাজপেয়ী সময়ত আছিলোঁ, বাজপেয়ী ডাঙৰীয়াৰ ভাৱমূৰ্তি বেলেগ, এটা ছেকুলাৰিজম আছিলে, RSS পৰা আহিব BJP কৰিব। কিন্তু আজি হিন্দু মুছলমান বাহিৰে এতিয়া খ্ৰীষ্টান চাৰ্চবিলাক এটেক কৰা আৰম্ভ কৰিছে। 25 ডিচেম্বৰ দিনা গোটেই ভাৰতত চেলিব্ৰেশ্যন হৈ আছে, খ্ৰীষ্টমাছ মনাই আছে ভক্তসকলে, তাত হিন্দুও গৈছে। মই আছিলোঁ তেজপুৰত বেপ্টিষ্ট মিছন চাৰ্চত, মই সদায় যাওঁ। কিন্তু আজি গৈ লণ্ডভণ্ড কৰা, ভাঙা, জিছাছ খ্ৰাইষ্টৰ মূৰ্তি ভাঙা, মদাৰ মেৰীৰ মূৰ্তি ভাঙা, এইটো কালচাৰ এতিয়া এই গভৰ্ণমেণ্টৰ আণ্ডাৰত, ভাৰত চৰকাৰত আৰু গোটেই য'ত BJP ৰুল ষ্টেট আছে, 9খন এতিয়াও তেওঁৰ হাতত আছে, তাত এই আৰম্ভ হৈছে। গতিকে মহাত্মা গান্ধীক বেয়া পোৱা মানে ভাৰত দেশক বেয়া পোৱা আৰু ভাৰত সংবিধানক বেয়া পোৱা। আৰু ভাৰত দেশক বেয়া পোৱা মানে প্ৰত্যেক জনজাতি, প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জাতি ধৰ্ম, প্ৰত্যেক যিমান মজহব আছে চবকে বেয়া পোৱা। গতিকে এইটো এণ্টি নেশ্যনেল বুলি মই কৈছোঁ, টোটেলি দেশ বিৰোধী কাৰ্য এইটো। যিজন ব্যক্তিৰ অন্তৰ্গত, যাৰ লিডাৰশ্বিপত ভাৰত স্বাধীন হ'ল, জেলত থাকিলে এটা ধুতি পিন্ধি, ঠাণ্ডা গৰম চবতে, সেই ব্যক্তি আজি এখন দেশত যাৰ মূৰ্তি প্ৰত্যেক ৰাজধানীত আছে, সেই ব্যক্তিক যদি মোদী ডাঙৰীয়া বেয়া পায়, অমিত শ্বাহ ডাঙৰীয়া বেয়া পায়, হিমন্ত বিশ্ব শৰ্মা বেয়া পায়, তাতকৈ দুখ লগা কথা ভাৰতৰ ইতিহাসত বা বিশ্বৰ ইতিহাসত হ'বই নোৱাৰে। ভাগ্য ভাল যে মই ভাবিছোঁ, কালি ভাবি আছিলোঁ যে MGNREGA ঠাইত আদানী NREGA দিয়া নাই, সেইটোৱে মই ভাবি আছোঁ। একচুৱেলি লাহে লাহে চাব, আপোনালোকে এনেকুৱা যুগ আহিব এওঁলোকে থাকিলে যে আদানী NREGA হ'ব, আদানী এয়াৰপৰ্ট গুৱাহাটী হ'ব, আদানী এয়াৰপৰ্ট বম্বে হ'ব, চেন্নাই হ'ব, বেংগলোৰ হ'ব, খাটান 8টা দিলে অলৰেডি, সব আদানী এয়াৰপৰ্ট হ'ব। আদানী আৰু আম্বানী বাহিৰে ইয়াৰ আমুঠু আদানী মোদী ডাঙৰীয়াৰ, তেখেতে চলাই আছে, চৰকাৰ আজি চলি আছে আদানী আম্বানীৰ, আৰু 20টা কৰ্পৰেট হাউচ আছে। কেপিটেলিজম আৰম্ভ হৈছে, কেপিটেলিজম নাই, ধনী মানুহৰ চৰকাৰ, জনতা দুখীয়া, খাবলৈ নাই, 5 কিলো চাউল খাই জীয়াই আছে। 1250 টকাত আমি গৰ্ব কৰোঁ, আমাৰ আই মাতৃসকলে যে 1250 টকা পাইছোঁ, কিন্তু দিনে কিমান পৰে হিচাপ কৰি চাওক। প্ৰত্যেক আই মাতৃ অসমত আহ্বান কৰিছোঁ মই, 41 টকা 66 পইচা পৰে ডেইলি হাজিৰা, বা তেওঁলোকে কিনি থোৱা দাম হ'ল 41 টকা 66 পইচা, 41 rupees 66 পইচা।
আৰু 10,000 টাকা যদি আপুনি 5 বছৰত অংক কৰি চায়, গণিত কৰি চায়, 5 বছৰত আপোনাৰ 10,000 টাকা, 5 বছৰত 1825 দিন হয়। 1825 দিনে আপনি 10,000 ভাগ করক, 5 টাকা 47 পয়সা পড়ে, 5 rupees 47 পয়সা। দুইটা যোগ দিয়ক, 1250 আর 10,000 টাকা। আপনার ডেইলি হাজিরা হল বা ডেইলি বন্ধক রাখি ভোট কিনা দাম হল বিজেপি সরকারের 47 rupees 13 পয়সা, 47 টাকা 13 পয়সা দি ভোট 5 বছর বন্ধক রাখিলে বা কিনিলে বিজেপি সরকার এইটো ভাবে। গতিকে এতিয়া মাতৃশক্তি জাগ্রত হল। মহাত্মা গান্ধীক তাচ্ছিল্য কৰা, নেহেৰুক তাচ্ছিল্য কৰা, আজি যিবিলাক বস্তু বিক্ৰী কৰি আছে কোনে বনাইছিল? ঈশ্বৰ কোনে বনালে? এইমছ কোনে বনালে? IIT কোনে বনালে? IIM কোনে বনালে? ডেমবিলাক মানে পাৱাৰ জেনেৰেশ্যন কোনে আৰম্ভ কৰিলে? ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন, গাঁৱে গাঁৱে ইলেক্ট্ৰিচিটি যাব লাগে। 1964 নেহেৰু ঢুকোৱাৰ আগতে এইটো আৰম্ভ কৰিছিলে কৰ্পোৰেশ্যন থ্ৰু আউট ইণ্ডিয়া। গতিকে এই চৰকাৰে নেহেৰু, ইন্দিৰাজী, আপনার লালু শাস্ত্রী, রাজীব গান্ধী, ইভেন অটল বাজপেয়ী ডাঙরে ইয়ার এখন অনুষ্ঠান করেছে, সরকারি অনুষ্ঠান করেছিলেন। মনমোহন সিং করা অনুষ্ঠান সরকারি আসলে বলে বিক্রি করে খাই আছে। আদানি আম্বানিক 1 টাকা দিয়ে আছে। আসি যাব যি চৰকাৰে আর যোন সরকার চলাই আছে তেওঁলোকে মহাত্মা গান্ধীক বেয়া পায়, নেহেৰুক বেয়া পায়। আৰু আজি অসমত কিমান বিঘা মাটি দিলে আদানিক? 40,000 বিঘা মাটি, 40,000 বিঘা মাটি আদানিক দিলে। আজি গাঁৱতো যাওক, মই এবাৰ কাৰ্বি আংলং হৈ আহিলোঁ, তাৰ মাটিৰ দাম খুব দিলোঁ গাঁৱত কৰে কিমান? 25 লাখ টকা বিঘা। এই গতিকে 25 লাখ টকা বিঘা, 40 বিঘা হ'ব পাৰে 40,000 কোটি টাকা সম্পত্তি। এ টাকা দিয়ে বিলাই দিলে। কার সম্পত্তি হয়? আমার সম্পত্তি, রাইজের সম্পত্তি হয়। আমি সুরক্ষিত রাখিছিলো, এগুলো বিক্রি করি দেশ বিক্রি করে বসে মতো মোদী ডাঙরের বিনম্র অনুরোধ আছে, অমিত শাহ ডাঙর হাত জোড় করে অনুরোধ করছো, হিমন্ত বিশ্ব শর্মা ডাঙরি আমার সম্মানীয় মুখ্যমন্ত্রী ডাঙরি রিকোয়েস্ট করছো, অনুরোধ করছো আপনাকে এটা ফাইনাল সেল ডিড করো। ফাইনাল সেল ডিড বিক্রিপত্র বানাও, রেজিস্ট্রি অফিসত গুৱাহাটী রেজিস্টার করক, দিল্লি রেজিস্টার করক, যতে করে করি গোটে ভারত আদানি আম্বানি আর 20খন কর্পোরেট হাউসে বিক্রি করে দিয়ক। এটা বিক্রি করা বাদ দিয়ক। সেটাকে আমরা কী করে কাক দিয়ে কোনে খাই খাও, কিন্তু বিক্রি করে দিয়ক একেলগে। বারবার এটা আজি এয়ারপোর্ট বিক্রি করো, কালি এটা রেল স্টেশন বিক্রি করো, রেল বিক্রি করে তেনেকৈ নালাগে। ওয়ান্স ফর অল ইট উইল সেটেল। এনেকৈ মই দেখা নাই। মোৰ বাবে 70 ইয়াৰ্ছ চলি আছে, প্ৰায় 6, 7, 8, 10 বছর मैं কনসিয়াসলি যে পলিটিক্যাল ঘরতে আমি জন্ম হওয়া জানো, কিন্তু এনেকা সরকার আমি পৃথিবীর দেখা নাই, ইয়াতো দেখা নাই। নিজের দেশ বিক্রি করি, এটারে বিক্রি করি দুর্বল করা। 5 কিলো চাউল মানুষ জিয়ে আছে, আমি কি আর অহংকার করো? 12,000 টাকাত মহিলা জিয়ে আছে, 10,000 মহিলা জিয়ে আছে। আর আমি স্বাভিমানী অসমীয়া বুলি কওঁ। আমি অহংকার কৰোঁ অসমীয়া বুলি, কিহৰ অহংকাৰ আছে? সেই মহিলা আই মাতৃসকল বিনম্ৰ অনুৰোধ, আপোনালোকে 46 টাকা বা 47 টাকাত আপোনালোকে ভোট বিক্ৰী নকৰিব, বিবেকৰ ভোট দিয়ক। এইটো টাকা কোনো ইয়ে নহয়, আমাৰ টেক্সৰ পৰা লোৱা টকা, আদানি আম্বানিয়ে দিয়া টকা আৰু আপোনাৰ সিন্ডিকেটের টকা হয়। এইটো কোনো ধৰ্মৰ ধন নহয়, পাপৰ ধন হয়। খাই দিয়ক, কোনো পাপ নালাগে। ভগৱান আপোনাক ভালে পাব যে এইটো পাপৰ ধন দুখীয়াই খালে। 10,000 খাই দিও, 12 টাকা খাও, কি কি দিয়ে সব খাই দিও। সিকিমের জনতা জানে রাজনীতি কি হয়, গণতন্ত্র কি হয়। তাত আপনি 1 লাখ কে দিও এটা ভোটক, বিবেকৰ ভোট দিব, ভোট বিক্রি নকৰে। মই যেতিয়া গৈছিলোঁ ছিকিম, তাত দেখিলোঁ যে আপোনালোকে অমুক মই ইমান টকা খালে। এটা ফ্যামিলি থাকি আসছিল মই রাতি, বাইরে পঠাই আহিছে তাত। তেওঁৰ নাম ৰামপ্ৰসাদ শৰ্মা, ডেপুটি ডাইরেক্টর খাদি বর্ডার। বলে আপনার কিমান টাকা ললে? বলে আমি টাকা লোৱা নাই বলে। প্রথম যেহেতু ভাত খাওয়া বললেন, বলে তা অন্না আছে টেবুলত কক, মুখে অন্না আছে মিছা বলে 1.5 লাখ টাকা লো। ভোট কাক দিলে? আমি চামলিংক দিলোঁ, কংগ্রেস বা নরবাজ ভণ্ডারী দিয়া নাই। 1.5 লাখ টাকা লৈছে কংগ্রেস পার্টি দিয়া, সরি নরবাজ ভণ্ডারীৰ পৰা। ভোট দিছে কাক? চামলিংক, অপোজিট পার্টি। সেই কথা আমি অসমত শিকিব লাগে। মোৰ হাঁহিছে
আপোনালোকে টকা দি ভোট বিক্ৰী কৰে অসমত আপুনি অমুকক MLA বনালে 2বাৰ 3বাৰ MP বনালে টকা জোৰত আমি নকৰোঁ গতিকে আমিও কনচিয়াছ হ'ব লগা হ'ল 1200 টাকা লোক 12,000 টাকা লোক 12 লাখ টাকা লোক পাপৰ টকা এইটো খাই দিয়ক কোনো পাপ নালাগে আপোনালোকে আৰাম পাব আৰু ৰাইজৰ টকা হয়তো আদানী আম্বানী আমাৰ পৰা ঠগি লোৱা টকা হয় আমাৰ সম্পত্তি ইনাম হিচাপে দিয়া টকা হয় আপোনালোকে খাওক কোনে নাই কিন্তু মহাত্মা গান্ধী ডাঙৰ বেজ্জতি কৰা এই চৰকাৰক ভাৰতৰ জনগণে কেতিয়াও মানি নলয় একচেপ্ট নকৰে আৰু ইয়াত অসমত 2026 যেতিয়া এপ্ৰিলত নিৰ্বাচন হ'ব এইটোৱে বিজেপিৰ অন্তিম চৰকাৰ হ'ব ইয়াৰ পিছত 20 বছৰ 30 বছৰ বিজেপিৰ নাম গন্ধ নাথাকিব ইয়াত যেনেকৈ চলি আছে অত্যাচাৰ মানুহে মুখ খুলিব নোৱাৰে মুখ খুলিলে আপোনাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ মই হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ কৰাপ্ট ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী ভাৰতৰ বুলি তাত মই পুলিচে মাতি লৈ গ'ল 1 ঘণ্টা জেৰা কৰিলে মই এৰেষ্ট কৰিলোঁ কৰক মোৰ আছে 500 উকিল আছে গুৱাহাটী ওলাই ল'ব নাই এৰেষ্ট নকৰোঁ ছাৰ আমি ইনষ্ট্ৰুমেণ্ট দিলোঁ হৈ গ'ল গতিকে কথা ক'লে ভিডিঅ' শ্বেয়াৰ কৰি মাতিলোঁ সিনিয়ৰ লয়াৰ সিনিয়ৰ এডভোকেট ডেজিগনেটেড লয়াৰ আৰু এক্স MP এটা জাতি আকৌ গোৰ্খা জাতিৰ লিডাৰ হয় মই আমাক যদি কথা কোৱাৰ কাৰণে ভিডিঅ' শ্বেয়াৰ কৰাৰ কাৰণে মাতিব পাৰে থানাত আৰু জেৰা কৰিব পাৰে চাইবাৰ ক্ৰাইমৰ অন্তৰ্গত গতিকে ইয়াত সাধাৰণ মানুহ কি অধিকাৰ আছে মোক খুলিব নোৱাৰে আপুনি যি ইচ্ছা তো কৰিব গতিকে আমি এই MGN ডেকাৰ নাম বদলোৱা আমি ঘোৰ বিৰোধ কৰিছোঁ কংগ্ৰেছৰ পৰা আৰু আমাৰ যিমান সহযোগী দলবিলাক আছে চবে ঘোৰ আমি বিৰোধ কৰিছোঁ যাতে এইটো আইন পাছ কৰাটো আমি আপত্তি কৰোঁ আৰু যদি অলপো চেঞ্চ আছে অলপ জ্ঞান বুদ্ধি আছে এই আইন পাছ হ'ব নালাগে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া বুজি পাওক গতিকে আপোনালোকে ভৱিষ্যতে আৰু আপোনালোকৰ ভূমিকা অত্যন্ত দৰকাৰী মিডিয়া কণ্ট্ৰলছ এজন পাহৰি গ'লৰ নাম এজন ব্ৰিটিছ জাৰ্নেলিষ্টে কৈছিল চিনিয়ৰ জাৰ্নেলিষ্টে ওৱান হু কণ্ট্ৰলছ দ্য মিডিয়া কণ্ট্ৰলছ দ্য মাইণ্ড অফ দ্য পিপল ওৱান হু কণ্ট্ৰলছ দ্য মিডিয়া কণ্ট্ৰলছ দ্য পিপল গতিকে মিডিয়াক তেওঁলোকে কেইটামান মিডিয়া কিনিছে ওপৰত কিন্তু অসমৰ মিডিয়া এতিয়াও ভাল আছে মই কিয় প্ৰতিদিন ৰাখোঁ অনলাইন পেপাৰ ৰাখোঁ কিন্তু ইম্পাৰ্চিয়েলি লিখে এইটোৱে বিলাক সঁচাকৈ লিখাতে ভাল গতিকে মোৰ অসমৰ মিডিয়া মেনৰ ওপৰত ৰিপৰ্টাৰসকলৰ বন্ধুসকলৰ ওপৰত মই এটা অভিমান কৰোঁ যে দে আৰ ৰিয়েলি ইম্পাৰ্চিয়েল একো নাম নিদিয়াকৈ গ্ৰাম জীৱন আঁচনি দিলেও মানি লয় সেইটো দিয়া নাই এখন একেই আছে সব কণ্টেষ্ট একে কথাটো হৈছে যে মহাত্মা গান্ধীৰ নামটো আঁতৰাবৰ কাৰণেই এই স্কিমটো এনেকুৱাকৈ কিয় কৰিলে নামটো আঁতৰালে আৰু এটা কথা কওকচোন কৰিমগঞ্জৰ নাম বদলাই কি কৰিলে শ্ৰীভূমি কৰি যে তাত স্মাৰ্ট চিটি হৈ গ'ল নেকি স্মাৰ্ট ডিষ্ট্ৰিক্ট হ'ল নেকি নাম বদলালে যদি উন্নতি হ'ল হয় মই কালি নাম বদলাই দিম ব্ৰহ্মপ্ৰসাদ শৰ্মাৰ কিবা বেলেগ ৰাখি দিম টাইটেল বেলেগ ৰাখি দিম নাম বদলাই যে মই উন্নতি ঘৰত শান্তিত আছেই বোলে আহে আৰু টকা পইচা আহে মনৰ ইচ্ছা যদি পূৰ্ণ হয় তে নাম মই বদলাই দিম নাম বদলাই তেওঁলোকে দেখে যে আমি উন্নতি কৰিছোঁ যোন হিষ্ট্ৰী হয় আজি নৰ্থ অভয়পুৰী এটা ঐতিহাসিক নাম হয় তাক এটা কৈ দিছে কি নাম সৃজন গ্ৰাম কি দৰকাৰ আপুনি ডেভেলপ কৰক না ফাইনেন্সিয়েল ডেভেলপ মানুহ স্বাৱলম্বী বনাওক গ্ৰামীণ অৰ্থ থলুৱা ইণ্ডাষ্ট্ৰী বঢ়াওক গ্ৰামীণ অৰ্থনীতি বঢ়াওক 1200 টাকা বা 1500 টাকা দিয়া দৰকাৰ নাই 10,000 টাকা দিয়া নাই আপোনালোকে টকা দি ভিখাৰী বনাব হৈছে বাজপেয়ী ডাঙৰীয়ে কৈছিলে स्वास्थ्य शिक्षा और न्याय के अलावा कोई दूसरा चीज़ में जनता को रुपया पैसा नहीं देना चाहिए नहीं तो लोग आलसी हो जाएंगे आलस्य होबो और তেওঁলোকে চুৰ হ'ব দেশৰ জনতা চুৰ হ'ব গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব দেশ উন্নতি নহ'ব অধপতন হ'ব দেশ বাজপেয়ীজীয়ে কোৱা কথা বাজপেয়ী কওঁতো নামানে মহাত্মা গান্ধীক নামানে বাজপেয়ী কিয় মানিব বিজেপি এতিয়া ইলেকশ্যন চলি আছে আমাৰ কৰ্মীসকল নেতা কৰ্মী ডিষ্ট্ৰিক্ট হওক ব্লকে হওক আপোনাৰ পঞ্চায়ত লেভেলত মণ্ডলী হওক বা বুথে হওক দিনে ৰাতি খাটি আছে কিন্তু তাতো ভোট চুৰি হৈছে ভোট চুৰি কৰিছে মোৰ সমষ্টিতে প্ৰায় 4-5 হাজাৰ ভোট কাটি দিলে এতিয়া আমি তাৰ পূৰা ডাটা কালেকশ্যন কৰি ইলেকশ্যন অফিচক দিছোঁ আৰু জানে মোৰ জন্মভূমি তাত মস্ত হিংসাত্মক সমষ্টি অসমত
যিজন ব্যক্তি এতিয়া ৰাজপাট চলাই আছে তাত 20 বছৰৰ পৰা পুলিচ আৰু হিংসা কৰাইয়ে জিকি আছে। তেনে সমস্যা খেলি আছোঁ, আমাৰো দম আছে, আমি খেলিম। এতিয়া গুৱাহাটীত এই আপোনাৰ টাইবল্লা ৰোডত এতিয়া মুছলিম ফেমিলি, অসমীয়া মুছলিম হয়, তেওঁ তাত কেনেকৈ 5জন বিহাৰৰ মানুহ সোমাই গ'ল। তাজদিকে এছমেনৰ ঘৰত তেওঁ অসমীয়া মুছলমান হয়, তেওঁক 22জন ক'ৰ পৰা সোমালে, সোমাই গৈছে। ক'ৰ সোমালে 22জন? তেওঁলোকৰ ফেমিলি মেম্বাৰ 3জন। 3জন ছোৱালী এজনী আৰু হাজবেণ্ড ৱাইফ, 22জন মানুহ ক'ৰ সোমালে? আৰু বেছিভাগেই বিহাৰৰ মানুহ, বিহাৰ ইউপিৰ মানুহ। ব্ৰাজিলৰ পৰা মহিলা তেওঁ হয়তো ভাৰত দেখাই নাই, মহাৰাষ্ট্ৰ দেখাই নাই, তাত যদি 22 বাৰ ভোট দিব পাৰিছে, দেশত কি হৈ আছে? দেশত যদি ডুবি গ'ল, বচাব লাগে আমি আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলে। নাই এতিয়ালৈকে আমাৰ লগত আছে, ভৱিষ্যত কি হয় মানুহৰ বিজেপিৰ পৰা 30 কোটি টকা লোৱা বুলি এটা ভিডিঅ' ভাইৰেল হৈ আছে। নাই এইটোতো হৈছে হয়, পলিটিক্সত বহুত শত্ৰুৱে থাকে কৰে, কিন্তু আজিলৈতো মই নিজে কথা পাতিছোঁ অখিলদাৰ লগত, তেওঁ ঘৰত গৈ তেওঁ মাতিছিলে, তেওঁতো এলায়েন্সত থাকিম আমি একদম কংগ্ৰেছৰ লগত। গতিকে যিবিলাক কমেণ্ট আগত দিছিলোঁ মই নিদিওঁ বুলি ক'লে, হ'ব এলায়েন্স হ'ব, তেওঁ অকলে খেলিলেও তেওঁৰ ক্ষতি আছে, বিজেপি হেল্প কৰিলেও তেওঁৰ ক্ষতি আছে। গতিকে আমাৰ যিবিলাক এলায়েন্স পাৰ্টনাৰ আছে ঠিক আছে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াও ইণ্টাৰেষ্টেড আছে এলায়েন্স কৰাৰ কাৰণে, আৰু এটা দুটা পাৰ্টি হয়তো যোগ দিব পাৰে এলায়েন্সত কংগ্ৰেছত। আমি লাগে তেওঁলোকে এপ্ৰ'চ কৰি আছে, নাম নকওঁ এতিয়া, এসময়ত গম পাওঁ, আপোনালোকে বিহুৰ পিছতে গম পাব কোন দল হয়, ডাঙৰ দলে হয় অসমত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।